हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। তোমালোকৰ যিহেতু এমসিকিউ কোৱেশ্চন আৰু লং কোৱেশ্চন থাকিব সেই কাৰণে মই তোমালোকক এমসিকিউ কোৱেশ্চন বিলাক एक्सट्रा कोई दी दिम माने पीडीएफ एटा बनाइছো हे पीडीएफ टू व्हाट्सएप ग्रुपत दी दिम डेस्क्रिप्शनत व्हाट्सएप ग्रुपर लिंक আছে जॉइन কৰি লবা আৰু এইটো ভিডিওত এমসিকিউ কোৱেশ্চন দেখুৱাই দিম লগতে লং কোৱেশ্চন দেখুৱাই দিম হবনে এমসিকিউ কোৱেশ্চন एक्सट्रा पीडीएफ एटा बनाइছো दी दिम দে व्हाट्सएपत একো টেনশন কৰিব নালাগে এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক প্ৰথমতে উলিয়াই লোৱা 27 নং পৃষ্ঠা 27 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট MCQ क्वेश्चन আছে উপপাদ্য 1.1 উপপাদ্য 1.1 তোমালোক ভালকৈ মনত কৰি যাবা क्वेश्चनটো এনেকৈ দিব দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা এটো শৰ্ত হ'ব শুদ্ধ উত্তৰ চাৰিটা অপচনৰ ভিতৰত যেটো অপচনত এটো শৰ্ত থাকিব সেই অপচনটো শুদ্ধ উত্তৰ বুজি পালা এই শৰ্তটো তোমালোক ভালকৈ মনত কৰিবা আৰু মই যেটো পিডিএফ বনাইছো এমসিকিউ কোৱেশ্চন এই পিডিএফত উপপাদ্য 1.1 এটোৰ কোৱেশ্চনটো মই ইনক্লুড কৰিছো এতিয়া তোমালোক উলিয়াই লোৱা 28 নং পৃষ্ঠা 28 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক उदाहरण 1 एटु उदाहरण मोस्ट इम्पोर्टेंट এইবাৰৰ কাৰণে এটু উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 30 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 3 এটু উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটু উদাহৰণ তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোক শিকাই দিবলৈ চেষ্টা কৰিম नेक्स्ट তোমালোক উলিয়াই লোৱা 31 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুহলনি 1.1 1 নং কোৱেশ্চনৰ গ হা উ উলিয়া তোমালোক শিকি যাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এটা দিব কোৱেশ্চনটো কেনেকৈ দিব মই যেটো পিডিএফ বনাইছো পিডিএফৰ পৰা মই তোমালোকক দেখাই দিও 8 নং কোৱেশ্চনৰ কথা কৈছো 225 আৰু 135 ৰ গ হা উ হল এনেকুৱা টাইপ क्वेश्चन দিব তোমালোক গ হা উ উলিয়া শিকি যাবা এমসিকিউ টাইপ क्वेश्चन এটা আহিব দে মোস্ট ইম্পৰ্টেন্ট একেটা শিকিবা দে ইয়াৰ পৰা এটা গ হা উ উলিয়া এমসিকিউ টাইপ क्वेश्चन দিব নেক্সট ইম্পৰ্টেন্ট क्वेश्चन টু হল 2 নং क्वेश्चन টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 2 নং क्वेश्चन টু তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট क्वेश्चन টু হল 5 নং क्वेश्चन টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 5 নং क्वेश्चन টু তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 7 নং क्वेश्चन টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 35 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 7 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 36 নং পৃষ্ঠাত দুটা মোস্ট ইম্পৰ্টেন্ট क्वेश्चन আছে क्वेश्चन দুটা হল 4 আৰু 6 এই দুটা क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই দুটা क्वेश्चन তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 37 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 8 নং क्वेश्चনৰ 1 আৰু 2 এই দুটা क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই দুটা क्वेश्चन তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 39 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 9 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 40 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 11 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা অনুহলনি 1.3 ইয়াৰ পৰা চাবা 1 আৰু 2 এই দুটা क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই দুটা क्वेश्चन তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 43 নং পৃষ্ঠা
43 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অনুশীলনী 1.4 1 নং কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন 100% চিউৰ আহিবই যদি নাহে মোক কমেন্ট কৰি কবা 100% চিউৰ আহিবই কেনেকুৱা টাইপ কুৱেশ্যন হ'ব কুৱেশ্যনটো মই তোমালোকক দেখাই দিওঁ 9 নং কুৱেশ্যনটোৰ কথা কৈছো মই তলৰ কোনটো নিৰৱধি পৌনপুনিক দশমিক এনেকুৱা টাইপ কুৱেশ্যন এটা আহিবই 100% চিউৰ 1 নং কুৱেশ্যনৰ পৰা দিব নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি ইয়াৰ পৰা কুৱেশ্যনটো দিব কুৱেশ্যনটো মই তোমালোকক দেখুৱাই দিলো 9 নং কুৱেশ্যনটোৰ কথা মই কৈছো তলৰ কোনটো নিৰৱধি পৌনপুনিক দশমিক অপচন কেইটা থাকিব সেই অপচন কেইটাৰ ভিতৰত কোনটো নিৰৱধি পৌনপুনিক দশমিক হেতু আমাক বাছি উলিয়াব লাগিব 1 নং কুৱেশ্যনৰ পৰা 100% এটা এমসিকিউ কুৱেশ্যন আহিব মই বাৰে বাৰে কৈছো একেটা কুৱেশ্যন আছে বাস্তৱ সংখ্যাৰ ভিতৰত থকা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন মই এইটো ভিডিঅত জিকেটা কুৱেশ্যন দেখুৱাই দিলো একেটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% চিউৰ কমন পাবা যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম ডেসক্ৰিপচনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা মই যেটো পিডিএফ বনাইছো এটো পিডিএফ বনাইছো আৰু পিডিএফ বহুত আছে সেই পিডিএফৰ পৰা আশা কৰো 100% কমন পৰিব এমসিকিউ আৰু লং কুৱেশ্যন যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও